নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা ড্ৰাগছ গৰু আৰু খুৰা সিন্ডিকেটৰ বিৰুদ্ধে এবাৰ গৰজ উঠিল অসমীয়া যুৱ মঞ্চ শিৱসাগৰৰ হাউলুৱাটিঙৰ পৰা এবাৰ অসমীয়া যুৱ মঞ্চৰ গৰ্জন কোনো কাৰণতে অসমৰ পৰা খুৰা কোনো কাৰণতে অসমৰ পৰা ড্ৰাগছ আৰু গৰু নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ দিয়া নহ'ব এবাৰ কঠোৰ ভাষাৰে অসাধু ব্যৱসায়ী সকিয়নি প্ৰদান কৰিলে অসমীয়া যুৱ মঞ্চই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী অসমীয়া যুৱ মঞ্চৰ বিগ আপডেট দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ ড্ৰাগছ গৰু সিন্ডিকেটৰ বিৰুদ্ধে গৰজ উঠিল অসমীয়া যুৱ মঞ্চ এবাৰ অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে অসমৰ পৰা নাগালেণ্ডলৈ চলি আছে গৰু ড্ৰাগছ আৰু খুৰাৰ অবৈধ সৰবৰাহ নৱপ্ৰজন্মক ধ্বংস কৰা ড্ৰাগছ খুৰা বন্ধৰ দাবী এবাৰ অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চই শিৱসাগৰৰ হাউলুৱাটিঙত উত্তাল প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ ডাঙৰ খবৰ আমি জনাইছো এই মুহূৰ্তত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ড্ৰাগছ গৰু আৰু খুৰা সিন্ডিকেটৰ বিৰুদ্ধে এবাৰ অসমীয়া যুৱ মঞ্চৰ গৰ্জন নাগালেণ্ডলৈ সৰবৰাহ কৰা ড্ৰাগছ খুৰা আৰু গৰুৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ হাতে হাতে প্লে কাৰ্ড লৈ এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই নৱপ্ৰজন্মক ধ্বংস কৰা ড্ৰাগছ আৰু গৰু খুৰাৰ অবৈধ সৰবৰাহ বন্ধ কৰক এই দাবীৰে এইবাৰ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে শিৱসাগৰৰ হাউলুৱাটিঙৰ পৰা প্ৰতিবাদী কাৰ্যসূচী অসমীয়া যুৱ মঞ্চৰ আমি দৃশ্যাংশ এই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত আগবঢ়াইছো মন্তব্য আছে কিয় শুনাম প্ৰথমে দৃশ্যাংশ আগবঢ়াইছো সময়তে দৈনিক গাড়ীয়ে গাড়ীয়ে গৰু চুবুৰীয়া ৰাজ্যলৈ নাগালেণ্ডত যোগান ধৰি আহিছে এক সিন্ডিকেট কাণ্ডাৰী নেতৃত্ব বন্ধ কৰ সিন্ডিকেট বন্ধ করো ড্রাগস সরবরাহী বন্ধ করো এটাই কথা আমি অনুৰোধ জনাইছো যে ইয়াৰ পৰা তাক মানে একদম মানে হয় বাংলাদেশ গুচি যাওক মানে এনেকুৱা এটা ব্যৱস্থা কৰিবলৈ ইয়াত নহ'ব মানে তাত গতিকে এইটো আপোনালোকে ব্যৱস্থা ল'লে ভাল হ'ব কাৰণ আমি গুচি গ'লে বেলেগ টাইপত বস্তুটো হ'ব গৌ হত্যা বন্ধ কৰি গৌ অবৈধ সৰবৰাহ গৰু সিন্ডিকেট বন্ধ কৰি গৌ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিছে ঠিক তেনে সময়তে দৈনিক গাড়ীয়ে গাড়ীয়ে গৰু চুবুৰীয়া ৰাজ্যলৈ নাগালেণ্ডত যোগান ধৰি আহিছে এক সিন্ডিকেট কাণ্ডাৰী নেতৃত্বই অবৈধ গৰু সৰবৰাহ দুষ্কাৰ্য চলি আছে বন্ধ কৰক হাউলুৱাটিঙত আজি নগৰৰ মাছমজিয়াত আমি আজি বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছিলে আমাৰ তিনিটা কাৰণেই আছিলে যে অবৈধ ড্ৰাগছ অবৈধ সুৰা আৰু এই অবৈধ যি গৰু মানে সিন্ডিকেট এই ওপৰত আমাৰ আজি আন্দোলন কাৰ্যসূচী হৈছিলে আজি আমি স্পষ্ট আজি জনাই দিছো আজি হাউলুৱাটিঙৰ নগৰৰ মাছমজিয়াত এই অবৈধ ড্ৰাগছ সৰবৰাহ কৰা যিখিনি আমাৰ ব্যক্তি আছে বা গৰু সিন্ডিকেট কৰা যিসকল ব্যক্তি আছে বা অবৈধ সুৰা যি কৰা ব্যক্তি আছে কিন্তু হাউলুৱাটিং নগৰ মাছমজিয়াত কাণত ধৰাই গৰু পিটন দিয়া হ'ব তাৰপিছত হাউলুৱাটিং আৰক্ষী থানাত চমজাই দিয়া হ'ব অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট এইটো কৈ দিয়া হ'ল প্ৰথম কথা কাৰণ আপোনালোকে সকলো অৱগত যিখন অসমত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন নিচামুক্ত অসম হোৱাৰ কাৰণে তেওঁ চেষ্টা কৰিছে কিন্তু তাৰ মাজত দেখিছোঁ যে নাগালেণ্ডৰ যি আমাৰ ড্ৰাই ষ্টেট য'ত আমাৰ নিচামুক্ত তাত নাগালেণ্ডত তালে কিন্তু আপোনাৰ ড্ৰাগছৰ পৰা অবৈধ খোৱা পাতি কৰি এইবিলাক সৰবৰাহ হৈ আহিছে আজি আমাৰ নিমাত হৈছে প্ৰশাসন কিয় নিমাত কিয় আজি গৰু সিন্ডিকেট কৰিবলৈ বাধ্য হৈছে আজি কিয় ড্ৰাগছ মাফিয়া আজি অপেনলি চেলেঞ্জ কৰি নিব পৰা দায়িত্ব লৈছে তেওঁলোকে কাৰণ আমাৰ উঠি অহা নৱপ্ৰজন্ম এখন ঘৰ ধ্বংস হৈ গৈছে প্ৰথম কথা আজি আমি অসমীয়া জনতা আমি এটা বাৰ্তা দিব বিচাৰিছো হাউলুৱাটিং হওক বা আমাৰ বাকী ৰাইজক যে অকল জাতীয় দল সংগঠন আন্দোলন কৰিলে নহ'ব আপোনালোকৰ মান মাতিব লাগিব আপোনালোকে যদি কিবা ড্ৰাগছ সৰবৰাহকাৰী অবৈধ বিশেষভাৱে ড্ৰাগছ চকৰা কৈছো ড্ৰাগছ যদি কোনোবাই ক'ত ডিলিং কৰি আছে হাউলুৱাটিঙৰ কাম কৰি হওক আপোনালোকে প্ৰশাসনক খবৰ দিয়ক অকল জাতীয় দল সংগঠনৰ কৰ্তব্য নহয় ইয়াত সকলোৰে কৰ্তব্য আছে সকলো জনসাধাৰণৰ কৰ্তব্য আছে যিহেতুকে ড্ৰাগছ এটা আছে বৰ বিষ এখন ঘৰ ধ্বংস হৈ গৈছে আমি স্পষ্ট কৰিছো আজি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এই যি গৰু সিন্ডিকেট কৰা আৰু ড্ৰাগছ এইকেইটাকে গৰু পিটন দিয়া হ'ব তাৰপিছত আমি
হালদিং থানাত আমি প্ৰশাসনক আমি সমজাই দিয়া হ'ব কাৰণ প্ৰশাসনে গম নাপায় আমি দিব লাগিবতো এৰা স্পষ্ট ইমানে আমি আজি অসমীয়া যুৱ মঞ্চে যি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো ইয়াৰ কাৰণটো হৈছে 1 নম্বৰ কাৰণটো হৈছে ড্ৰাগছ 2 নম্বৰ কাৰণটো হৈছে অবৈধ হুৰা 3 নম্বৰটো হৈছে গৰু যেনেকৈ আমি স্পষ্ট ভাষাৰে আজি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে সন্মানীয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হস্তক্ষেপ বিচাৰিছোঁ শিৱসাগৰ হালদিঙত গতিকে এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি দেখিব যে দৈনন্দিন শিৱসাগৰ এনেকুৱাকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি হৈছে যে আমাৰ উঠি অহা প্ৰজন্ম শেষ হৈ গৈছে একদম নাইকিয়া হৈ গৈছে গতিকে মুখ্যমন্ত্ৰীৰ যি সপোন যে ন' ড্ৰাগছ গতিকে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ 2 নম্বৰতে হৈ গ'ল আমি কৈ আছোঁ যে যি গৌ মাতা বুলি আজি বিজেপি চৰকাৰে আমি আজি পূজা কৰে বিজেপি চৰকাৰে বা আজি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীলৈকে পূজা কৰে আৰু সেই গৌ মাতাক আজি কি কৰিছে নাগালেণ্ডলৈ চালান দি আছে এটা চিণ্ডিকেট পাৰ্টিয়ে আৰু তাত যোগান ধৰি আছে আমাৰ কলিয়াপানী বজাৰ ৰাজমাই বজাৰ বৰচেলা বজাৰ এই ধুৰন্ধৰ যিকেইটা বজাৰৰ যি হাত খোৱা এই হাত খোৱাকেইটা উজান ধৰি আছে গতিকে এইকেইটা অতিকে গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ 3 নম্বৰতে হৈ গ'ল মদ আপোনালোকে জানে যে গাড়ীয়ে এইফালেদি মদ গৈ থাকে গতিকে আমি এতিয়া ইতিমধ্যে গম পাইছোঁ যে নামটি বামুণ পুখুৰী এখন বাৰ আছে এখন ৱাইন শ্বপ আছে সেই ৱাইন শ্বপখনত স্বত্বাধিকাৰীয়ে কি কৰে তেওঁ নিজৰ মই বাতলি কৰি থাকে তেওঁ মিনিষ্টাৰ লগত ভাল বোলে SP লগত ভাল DC লগত ভাল মোক কোনে কি কৰিব মোক তেওঁলোকৰ লগত বুঢ়াঙুলি দেখুৱাই গাড়ীয়ে কি কৰে তেওঁ যোৰহাটৰ পৰা মদটো আনি পেলাই কি কৰে ইয়ালৈকে হালদিঙলৈকে তেওঁ পাৰ্মিট থাকে সেই পাৰ্মিটখন ব্যৱহাৰ কৰি পেলাই তেওঁ নাগালেণ্ডলৈ পঠিয়াই থাকে আৰু এতিয়া গম পাইছোঁ যে তেওঁ তালৈ 2 নম্বৰ মদ আনি বহিৰাজ্যৰ পৰা অৰুণাচল মদ আনি তাতে লেভেলিং কৰি পেলাই এতিয়া গাড়ীয়ে তেখেতে কি কৰিছে মদ পঠিয়াইছে আমাৰ ওচৰত সম্পূৰ্ণ তথ্য আছে এতিয়া ৰিপৰ্ট আছে বা ভিডিঅ' অডিঅ' চব আছে যদি প্ৰশাসনে বিচাৰে আমি দিবলৈ সাজু আছোঁ গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বাঘৰ দৰে জঁপিয়াই পৰক আমি হালদিংবাসী বা আমগুৰিবাসী আজি শিৱসাগৰবাসী আমি বাঘজন এতিয়া আমি বিচাৰিছোঁ সেই বাঘজনক এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আপুনি নিজে নাহিলেও আপোনাৰ এটা বিভাগ আছে CM ভিজিলেন্স এতিয়া অতি শীঘ্ৰে আপুনি হালদিঙলৈ পঠাওক আৰু তদন্ত কৰক আৰু সেই তদন্তত যি আমি সহায় কৰিব লাগে আমি সহায় কৰিম আমি এটা আশ্বাস দিছোঁ যে আমি SP বাইদেউক কৈছোঁৱে যে গৰুটো আমি আগতে স্পষ্ট দিছোঁ বন্ধ হৈছিলে কিন্তু আকৌ গৰু এতিয়া নিছে বুলি আমি শুনিছোঁ ড্ৰাগছতো ক'ব লাগে শিৱসাগৰত দৈনিক ওলাই আছে গতিকে এইফালেদি তেওঁলোকে চোৰাংকৈ কোনো নজনাকৈ তেওঁ গোপন চেম্বাৰ বনাই নি আছে মদটো তেনেকৈ গোপন চেম্বাৰে উইথ হাজাৰ কেছ এফালে পাৰ কৰি দিয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মানীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছোঁ যে নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰি আপুনি যি কৰ কাটলৰ কথা কৈ থাকে সেইবিলাকৰ কথা চিন্তা কৰি আপুনি শিৱসাগৰলৈ এটা ব্যৱস্থা লওক আৰু যি এই গৌ মাফিয়াৰ লগত জড়িত আছে 1 নম্বৰ গ্ৰেপ্তাৰ কৰক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰক আৰু যি মদৰ যি অৰুণাচলৰ মদ আনি পেলাই লেবেল লগাই যি নাগালেণ্ডত সৰবৰাহ কৰি আছে এওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি আপোনালোকক দাবী জনাইছোঁ অন্যথা কিন্তু 15 দিনৰ ভিতৰত যদি প্ৰশাসনে কোনো ব্যৱস্থা নল'ব ইয়াতকৈ কিন্তু জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম তেতিয়া কিন্তু কোনো প্ৰশাসনৰ কথা নুশুনো হয় আমি জেল যাম নহ'লে প্ৰশাসনে উঠি যাব লাগিব চিধা স্পষ্ট কথা এটা কথাই আমি হিমন্ত বিশ্ব ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে যিখিনি উঠি অহা প্ৰজন্মই আজি ড্ৰাগছ সেৱন কৰিছে মদ সেৱন কৰিছে এইখিনি যাতে হিমন্ত বিশ্ব ডাঙৰীয়াই মানা কৰক আৰু আমি বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ যদি তেওঁলোকে বন্ধ নকৰে আমি সকলো মহিলাই ৰাস্তালৈ সকলো ওলাই আহিম এখন ঘৰ শেষ হৈ গৈছে উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি ইমানেই শেষ হৈ গৈছে যে ক'বলৈ বাকী নাই এখন ঘৰ ধ্বংস হৈ গৈছে আৰু তেওঁলোকক আমিয়ে চাব লাগিব সকলো মাক দেউতাক ওলাই আহিব লাগিব সকলোৱে এইখিনি কথা বুজাই দিব লাগিব যে উঠি অহা নৱ প্ৰজন্মক কেতিয়াও ড্ৰাগছ আৰু ৰাগিয়াল বস্তু সেৱন কৰিবলৈ মানা কৰিব লাগিব আমি